কেইদিনমানৰ আগতে মই চুতীয়া জনগোষ্ঠীৰ সাজপাৰৰ ওপৰত এটা ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ সেই ভিডিঅ'টোৰ আঁতলৈয়ে এজন ব্যক্তিয়ে আজি মোক ফোনৰ যোগেৰে অলপ টানকৈ কৈছে যে মই এই তথ্যবিলাক ক'ত পালোঁ এতিয়া তথ্যবিলাক যিমানখিনি মই দাঙি ধৰিবলৈ চেষ্টা কৰোঁ সেই তথ্যসমূহ সময়সমূহ মই কিতাপ পত্ৰ যিখিনি পঢ়োঁ তাৰ পৰাই মই যুগুতাওঁ ইয়াত মই এইটো নকওঁ যে মই সম্পূৰ্ণৰূপে শুদ্ধই হ'ম সদায় কেতিয়াবা মই ভুল ত্ৰুটিও ৰৈ যাব পাৰে কিন্তু মোৰ উদ্দেশ্যটো হ'ল যে আমাৰ অসমৰ কলা সংস্কৃতিবিলাক মই বিশ্বৰ দৰবাৰত বা আমাৰ অসমীয়া সমাজতে আমি কেতিয়াবা আমাৰ নিজৰ সংস্কৃতি চিনি নোপোৱাকৈ থাকি যাওঁ সেই সংস্কৃতিটো পুনৰকৈ মই আকৌ আগধৰি পেলাই আনিবলৈ চেষ্টা কৰিছোঁ এইটো কাৰণে কেৱল এটা জাতি বা এটা জনগোষ্ঠীৰ নহয় মই যিমান পাৰোঁ যিমান জনগোষ্ঠীৰ লগত মোৰ চিনাকি হয় সেইসমূহৰ সাজপাৰ কলা সংস্কৃতি তুলি ধৰিবলৈ চেষ্টা কৰোঁ এতিয়া চুতীয়া আৰু দেউৰীৰ কথা এটা উল্লেখ পাইছিলে আৰু এইটো কথা বহুতেই সুধিছে বা জানিব বিচাৰিছে ময়ো জানিব বিচাৰিছোঁ যে চুতীয়া ভাষাৰ উৎপত্তি দেউৰী ভাষাত আছে নেকি বা দেউৰী ভাষাৰ পৰা চুতীয়া ভাষাত বহুতখিনি শব্দ বা ভাষা লোৱা হৈছে নেকি এতিয়া যদি আমি কিতাপলৈ যাওঁ বা হিষ্ট্ৰীত যিখিনি মই পঢ়িবলৈ পাইছোঁ যিখিনি সমল মই পাইছোঁ তাত এনেকুৱাকৈ লিখা আছে W.B. ব্ৰাউনৰ এখন কিতাপ আছে সেই কিতাপখনত এই W.B. ব্ৰাউন আছিলে সেই ব্ৰিটিছ সময়ৰ এজন ইতিহাসবিদ বুৰঞ্জীবিদ এই বুৰঞ্জীবিদে লিখিছে যে দেউৰী চুতীয়া গ্ৰামাৰ আৰু চুতীয়া ভাষাৰ ওপৰত লিখিছে যে চুতীয়া যিটো জনগোষ্ঠী হয় সেই জনগোষ্ঠীটো বিভিন্নটা ভাগত ভাগ হৈছিলে আৰু তাৰে এটা ভাগ আছিলে দেউৰী চুতীয়া এই দেউৰী চুতীয়াসকলে নিজৰ ভাষা নিজৰ কলা সংস্কৃতি ধৰি ৰাখিবলৈ সক্ষম হৈছিলে আৰু বাকী যিসমূহ চুতীয়া জনগোষ্ঠীৰ বাকী ঠালঠেঙুলি আছিলে তেওঁলোকে যিখিনি আমাৰ মূলসুঁতি অসমীয়াৰ লগত বহুতখিনি মিলি গৈছিলে কাৰণে তেওঁলোকৰ সাজপাৰ বা ভাষাটো হেৰুৱাই পেলাইছিলে এতিয়া যদি আমি ইয়াৰো আগৰ গুৰিলৈ যাওঁ যদি আমি চাওঁ তেনেহ'লে আমি ধৰিব পাৰোঁ ইতিহাসে এইটো কয় বুৰঞ্জীয়ে এইটো কয় যে চুতীয়া মৰাণ কছাৰী যিটো ডাঙৰ আমব্ৰেলা ট্ৰাইব আছে তাৰমানে ডাঙৰ জনগোষ্ঠী যিটো আছে কছাৰীৰ তাৰে কিছু ঠালঠেঙুলি হিচাপে আমি ডিমাচা কছাৰী পাওঁ সোণোৱাল কছাৰী পাওঁ আৰু এই কছাৰী ভাষাৰ পৰাই বড়ো কছাৰী ডিমাচা কছাৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী আৰু এনেকৈ বিভিন্ন জনগোষ্ঠীৰ মানে আৱিৰ্ভাৱ হৈছে আৰু সেইকাৰণেই চাগে আৰু মই যিহেতু মেখেলাখনক ইগু বুলি কৈছিলোঁ এই ইগু শব্দৰ আচলতে চাগে উৎপত্তি সেই কছাৰী ভাষাটোতে আছে আৰু কছাৰী ভাষাটোৰ যদি আমি উৎস হিচাপে চাবলৈ যাওঁ তেনেহ'লে টিবেটো বাৰ্মান যিবিলাক লেংগুৱেজেছ আছে তাৰে পৰা অহা এটা ভাষা কছাৰী ভাষাত আপোনালোকে চাব যে ডিমাচা ভাষাত আমি মেখেলাখনক ৰিগু বুলি কওঁ চাগে সেই ৰিগুৰ পৰাই ইগু আহিছে আৰু ইগু আহিছে এনেকুৱা ধৰণে তাৰে এটা ৰূপ পাইছে আজিৰ দিনত যি ধৰণে ভাষাটো আমি ব্যৱহাৰ কৰোঁ এতিয়া কলা বা সংস্কৃতিটো এনেকুৱা এটা বস্তু যিটো আচলতে নৈৰ দৰে বৈ যায় আৰু আমি তাক ধৰি ৰাখিবলৈ যিমান নেকি চেষ্টা কৰোঁ কিছু সময়ত আমি তাত সক্ষম নহবও পাৰোঁ আৰু বহু সময়ত যেনেকৈ অসমীয়া ভাষাত আমি বড়ো ভাষাৰ সংমিশ্ৰণ দেখিবলৈ পাওঁ সংস্কৃতৰ পৰাই যদিও নেকি আমাৰ অসমীয়া ভাষাৰ উৎপত্তি হৈছে ইয়াত টাই ভাষাৰো বহুত শব্দ ইয়াতে ব্যৱহাৰ হয় আৰু ঠিক তেনেধৰণে বেলেগ বেলেগ শব্দ ইয়াতে আহি পৰিছে যিটো আজিৰ দিনত আমি অসমীয়া ভাষা হিচাপে প্ৰয়োগ কৰোঁ সেইকাৰণে মই একেবাৰে শুদ্ধ বুলিও নকওঁ আৰু মানে মোৰ বহুতখিনি জনাৰ ইচ্ছা আছে নিজৰ কলা সংস্কৃতিৰ বিষয়ে জনাৰ ইচ্ছা আছে কাৰণে মই এই ধৰণৰ ভিডিঅ'ছবিলাক প্ৰেৰণ কৰোঁ তাত যদি কাৰোবাৰ অভাৱ অভিযোগ আহিছে মই সঁচাকৈ বৰ দুখিত আৰু কাৰো মনত মই আচলতে হেঁচা প্ৰয়োগ কৰিবলৈ কাৰোবাক বিকৃত ৰূপ দিবলৈ মোৰ এইখিনি চেষ্টা মই কৰা নাই মোৰ চেষ্টা খুব সৰল মন এটা লৈ পেলাই মই ভিডিঅ'বিলাক প্ৰেৰণ কৰোঁ আৰু আপোনালোকৰ বেছিভাগেই মোক এই ভিডিঅ'খিনি প্ৰেৰণ কৰাৰ বাবে বহুতখিনি আদৰ সমাদৰ কৰিছে আৰু তাৰ বাবে মই কৃতজ্ঞ আৰু ইয়াৰ ওপৰত যদি আপোনালোকৰ ভিতৰতো আৰু সমল ব্যক্তি আছে কোনোবা আপোনালোকে এই বিষয়ত ক্লেৰিফিকেশ্যন বা শুদ্ধকৈ জানকাৰীবিলাক দিলে মই ভাল পাম ধন্যবাদ